তাৰমানে আমাৰ আজি ইয়াত গণেশপাৰা প্লেগ্ৰাউণ্ডত আমাৰ চিলভাৰ জুবিলি মিষ্টাৰ কামৰূপ বডি বিল্ডিং ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপ আৰু লগতে পাৱাৰ লিফটিং প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হৈছে। আমাৰ পুৱাৰ ভাগত পাৱাৰ লিফটিং প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল। এতিয়া আমাৰ 7টা বিভাগত প্ৰতিযোগিতা হৈছে, যেনে মেন স্পৰ্টছ ফিজিক এটা ইভেণ্ট, মেন এথলেটিক ফিজিক এটা ইভেণ্ট, মাষ্টাৰ্ছ বডি বিল্ডিং, জুনিয়ৰ বডি বিল্ডিং, মিষ্টাৰ কামৰূপ আৰু ওমেনৰ 2টা ভাগ আছে। এটা হৈছে মডেল স্পৰ্টছ মডেল ফিজিক আৰু এটা হৈছে ওমেন বডি বিল্ডিং মিছ কামৰূপ। এই আমাৰ 7টা ইভেণ্ট আৰু লগতে পাৱাৰ লিফটিঙৰ আমাৰ প্ৰতিযোগিতা হৈ গৈছে। আৰু এই প্ৰতিযোগিতাত প্ৰায় 200ৰ ওপৰত আমাৰ প্ৰতিযোগী অংশ লৈছে, 2টা ইভেণ্ট মিলি। আৰু ইয়াৰ পৰা আমাৰ যিটো টিম চিলেকশ্যন হ'ব, সেই টিমটোৱে অহা 6 আৰু 7 ডিচেম্বৰত গুৱাহাটীত মিষ্টাৰ আছাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তাৰ কাৰণে ইয়াত টিমটো আমাৰ কামৰূপ জিলাৰ টিমটো ইয়াৰ পৰাই চিলেকশ্যন কৰা হ'ব। 6 আৰু 7 ডিচেম্বৰত মিষ্টাৰ আছাম প্ৰতিযোগিতা আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী। আজি বৰ্তমানলৈকে কিবা আপোনালোকৰ ফলাফল ঘোষণা কৰা হৈছে? ফলাফল ঘোষণা অলৰেডি হৈ গৈছে, আমাৰ ষ্টেপ বাই ষ্টেপ ঘোষণা হৈ আছে। এতিয়া আমাৰ ওমেনৰ প্ৰাইজটো দিয়া হ'ব। বাকী আমাৰ 2টা ইভেণ্টৰ হৈ গ'ল অলৰেডি। প্ৰথম পুৰস্কাৰ কি আছে? প্ৰথম পুৰস্কাৰ আমাৰ মেডেল ট্ৰফি এইবিলাকে আছে আৰু টাইটেলক আমাৰ ট্ৰফি দিয়া হ'ব। আৰু সেয়াই আমাৰ মেইনলি নাই। আমাৰ তাৰমানে কেনেকুৱা, আমাৰ ইয়াতে প্ৰথম কথাটো হৈছে কি, আমি যিবিলাক অৰ্গেনাইজাৰ আছোঁ বহুত কষ্ট কৰি খেলবিলাক অনুষ্ঠিত কৰোঁ। আমাৰ কোনো ধৰণৰ স্পনচৰশ্বিপৰ আমাৰ অভাৱ আছে আৰু আমি চৰকাৰীভাৱেও আমি সেনেকৈ ধৰণৰ সাহাৰ্য আমি পোৱা নাই, যাৰ ফলত আমি যিখিনি আমি খেলুৱৈক দিব লাগে আমি সেইখিনি দিব পৰা নাই। সেইটো আমি স্বীকাৰ কৰোঁ সদায় আৰু আমি কৈ থাকোঁ এইটো বস্তু, কাৰণ যিহেতু আমি খেলটো বজাই ৰখা, আমি খেল এটা জীয়াই ৰখাই বহুত প্ৰব্লেম হৈ গৈছে। গতিকে খেলতটো কষ্ট কৰিব লাগিব, খৰচো আছে। এতিয়া যদি নামটো বা প্ৰতিষ্ঠা এটা লাভ কৰে সেইখিনিয়ে আৰু। বাকী যদি আমি সহযোগিতা পাওঁ, আমাৰ এটা স্পনচৰশ্বিপৰ ডাঙৰ ইণ্ডাষ্ট্ৰী নাই বা আমাৰ কোনোবা থাকিলেও যিবিলাক ইণ্ডাষ্ট্ৰী থাকে তেওঁলোকে ক'লে মই দিল্লীৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, কেলকাতাৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব। আমাৰ পাৰ্মিশ্যনটো কোনোদিন নাহে। তাৰমানে এনেই স্পনচৰশ্বিপৰ বহুত অভাৱ আছে আমাৰ। সেইকাৰণে আমি যিখিনি সুবিধা দিব লাগে আমি সিমানখিনি দিব নোৱাৰোঁ, এইটো আমি স্বীকাৰ কৰোঁ।